শাসন কৰাৰ চলেৰে শোষণ কৰিছনো কিয় ও সিংহাল শোষণ কৰিছনো কিয়। গতিকে স্পষ্ট ভাষাত আমি অসমীয়া যুৱ মঞ্চক ক'ব বিচাৰিছো এই বনিয়া সিংহালক যে শোষণ কৰিবলৈ দিয়া নহ'ব, শোষণ কৰিবলৈ দিয়া নহ'ব। যি এই 20খন চুপা চাহকাৰৰ নামত তেখেতে কোটি কোটি টকা যি আত্মসাৎ কৰিলে ইয়াক কেতিয়াও হ'বলৈ দিয়া নহ'ব। আমি স্পষ্ট ভাষাৰ এটা কথা ক'ব বিচাৰিছোঁ যে আজি পৰ্যন্ত মুখ্যমন্ত্ৰী ডাঙৰীয়া কিয় নিমাত বাঘৰ দৰে প্ৰত্যেকটো ক্ষেত্ৰত জঁপিয়াই পৰা মুখ্যমন্ত্ৰী, শূন্য সহনশীলতাৰ পোৱা মুখ্যমন্ত্ৰী আজি ক'ত হেৰাল তেখেতৰ ভাষ্য, ক'ত হেৰাল সেই বাঘৰ দৰে যুঁজিব পৰা সাহস? নে অশোক সিংহালৰ ওচৰত তেখেতেও কি বিক্ৰী হৈ গৈছে নেকি? আমাৰ প্ৰশ্ন। গতিকে শোষণ কৰিবলৈ দিয়া নহ'ব। বাৰে বাৰে কিমান আৰু শোষণ কৰি থাকিব? আমি লজ্জিত হৈছোঁ অসমবাসী ৰাইজ, আমি লজ্জিত হৈছোঁ অসমীয়া যুৱ মঞ্চ। ধন ঘটা মেচিনৰ দৰে পৰিণত হৈছে অসমখন এই বনিয়াৰ গোষ্ঠীৰ কাৰণে। কাৰণ সৌসিদ্ধা আপোনালোকে দেখিবলৈ পালে যে আমাৰ বিহুৰ যি আৱেগ, বিহুৰ আৱেগক লৈ যি হেতালি খেল খেলিলে এই কিকি নামৰ যিজন ব্যক্তি, এই কিকি নামৰ যি ধুৰন্ধৰ এই ব্যক্তিজনে প্ৰায় কোটি কোটি টকা হৰণ কৰিলে। দেখিলে যে এখন চকীৰ ভাড়া দাম 15-20 টকা, কিন্তু তেখেতে 1900 টকা। এখন চোফাৰ দাম তেওঁ 3 লাখ টকাকৈ কোটি টকা হৰণ কৰিলে, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া তাতো নিমাত। কি আমাৰ অসমত কি টেণ্ট হাউচৰ অভাৱ হৈছিল? তেওঁলোকৰ টেণ্ট হাউচ আমাৰ কি অসমত নাই নেকি দিব পৰা? আজি পঞ্জাৱত কওক, বিহাৰত কওক, ৰাজস্থানত কওক, দিল্লীত কওক, কেইজন অসমীয়া মিনিষ্টাৰ আছে? কেইজন অসমীয়া মিনিষ্টাৰ আজি অসমৰ বাহিৰাজ্যত আছে? সকলোখিনি আমাৰ অসমত চমজাই দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। আমি বুজি পোৱা নাই। তেখেতে যদি সঁচা অৰ্থত অসমবাসী ৰাইজক ভাল পাবলৈ কি শিকিছে, অসমবাসী ৰাইজক যদি সঁচা অৰ্থত ভাল পায়, তেখেতে দেখুৱাই দিয়ক এই সিংহালৰ ওপৰত CM ভিজিলেন্স লগায়। কাৰণ কেলৈ তেওঁতো প্ৰত্যেকটো বস্তুতে আমি দেখোঁ যে CM ভিজিলেন্স জঁপিয়াই পৰে বা তেওঁ বাঘৰ দৰে জঁপিয়াই পৰে। আজি তেওঁ CM ভিজিলেন্স ক'ত? তেখেতৰ ED ক'ত হেৰা? গতিকে সৰু সৰু পুথি খলিহানাক ধৰি থকাতকৈ ৰৌ বাহুকো যদি ধৰি দেখুৱাই আমি তেখেতক চেলুট দিম। আমি তেখেতক চেলুট দিম যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, ইউ আৰ গ্ৰেট, ইউ আৰ এ ৰিয়েল টাইগাৰ, ইউ আৰ এ ৰিয়েল হিৰো। কিন্তু আজি তেখেতে বিগ জিৰ'। কিয় জিৰ' হৈছে? যে বাহিৰাগতক তেখেতে ৰঙাৰ দলিচা পালি দিছে যে কোটি কোটি টকা তোমালোকে খাই লোৱা, আৰু মই হাজাৰ হাজাৰ কোটি টকা অসমবাসী ৰাইজৰ মূৰত মাৰি ধাৰ লৈ থাকো, আৰু তোমালোকে চুচি খাই তোমালোকৰ ৰাজ্যলৈ লৈ যোৱা। মুখ্যমন্ত্ৰী ডাঙৰীয়া, সময় থাকোঁতেই শুধৰণি হ'বলৈ বাৰে বাৰে আপোনাক কৈ আহিছোঁ। কাৰণ আগফালে আপোনাৰ পঞ্চায়তৰ নিৰ্বাচন আৰু 2026 আছে আপোনাৰ বিধানসভা নিৰ্বাচন। গতিকে আপুনি যদি সঁচা অৰ্থত যদি আপুনি ভাবিছে যে পদুম ফুলক ৰাইজে ভোট দিয়ক, বিজেপি চৰকাৰক ৰাইজে ভোট দিয়ক, আপুনি অকল এই দুটামান চাকৰি দিলেই, এই অভাৰব্ৰিজ দুখনমান বনাই দিলেই অসমখন উন্নয়ন বুলি ক'ব নোৱাৰি। কাৰণ কোটি কোটি টকা ধাৰ মৰা আমি বুজি পাইছোঁ, আমাৰ অন্তৰাত্মাই বুজি পাইছে কেনেকুৱা লাগিছে, কি লাগিছে। গতিকে আপোনাক অনুৰোধ জনাইছোঁ, আমি আপোনাক অনুৰোধ জনাইছোঁ, অতি শীঘ্ৰে আপুনি দেখুৱাই দিয়ক যে আপুনি যে সঁচাকৈ এজন বাঘ। আপুনি দেখুৱাই দিয়ক অশোক সিংহালৰ ওপৰত ED এৰি, অশোক সিংহালৰ ওপৰত আপুনি CM ভিজিলেন্স এৰি, আৰু এই যি কিকি সিং, ইয়াক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে, অন্যথা আমি কৈ আছোঁ যে আমি হাইকোৰ্ট